ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত ভুৱনেশ্বৰ গলিত হোৱানি নলবাৰী ফুটবল লীগ প্ৰতিযোগিতাৰ যি চূড়ান্ত খেল, এই চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰিছে ডলফিন স্পৰ্টছ ক্লাব শোলমাৰা আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিনিধিত্ব আগবঢ়াব লোহাৰকাঠা যুৱ সংঘই। আমি যোৱা 3 বছৰে এই খেলখন অনুষ্ঠিত কৰি আহিছোঁ। তেখেতৰ ভুৱনেশ্বৰ কলিতাৰ প্ৰয়াত ভুৱনেশ্বৰ কলিতা দেৱৰ সুযোগ্য সন্তান অভিজিৎ কলিতা ডেঙৰাই আমাক এই ট্ৰফিটো দান কৰিছে। গতিকে আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ। তেখেতৰ আত্মাৰ সদগতি আমি কামনা কৰিছোঁ। আৰু আমি ভাবিছোঁ এনেকুৱা যি দৰ্শকৰ সঁহাৰি আমি ভাবিছোঁ অহাকালিও আমি পাম, কাৰণ অহাকালি আমাৰ নলবাৰী ছুপাৰ ডিভিজন ফুটবল লীগৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব চামতা আঞ্চলিক ক্ৰীড়া অংগ বনাম মাছাৰ মাজত। গতিকে অহাকালিও আমি এই খেলখনত আপোনালোকৰ ৰাইজৰ সহযোগিতা পাম। আৰু এই খেলখন অহাকালি উদ্বোধন কৰিব নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱে। গতিকে আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু এই দুগৰাকী ব্যক্তিৰ আত্মাৰ সদগতি আমি কামনা কৰিছোঁ। মানে এনেকৈ আমি ৰাইজৰ সহযোগিতা আমি নলবাৰী ক্ৰীড়া সন্থা আৰু ভৱিষ্যতে ইয়াতকৈ আমি উন্নত খেল আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।